ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৮ বছৰ পাছতো ষ্টাফ সিলেকশ্যন কমিছনৰ দৰে এটা ডাঙৰ পৰীক্ষা সঠিকভাৱে অনুষ্ঠিত কৰাৰ দাবী জনাই ছাত্ৰসকলে ৰাজপথত নামিবলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক। এছএছচি যিটো এক্সাম প্ৰত্যেক বছৰে ৫০ লাখতকৈও বেছি ষ্টুডেণ্টছে দিয়ে, আগতেও টিচিএছ নিচিনা ৰেপুটেড কোম্পানীয়ে হেণ্ডেল কৰিছিল। কিন্তু এই বছৰ গভৰ্ণমেণ্টে কণ্ট্ৰেক্ট দিলে এডিকুইটি বুলি এটা ব্লেক লিষ্টেড কোম্পানী। এই এডিকুইটিৰ ওপৰত ২০২০ৰ মধ্যপ্ৰদেশৰ পাটোৱাৰী এক্সাম প্ৰপাৰলি কণ্ডাক্ট নকৰা আৰু পেপাৰ লিকৰ এলিগেশ্যনছ আছিলে। ষ্টুডেণ্ট চেণ্টাৰলৈ পৰীক্ষা দিবলৈ যায়, বায়'মেট্ৰিক ফেইল বুলি এণ্ট্ৰি দি নাই, ছিষ্টেম ক্ৰেছ হয়, ছাৰ্ভাৰ ডাউন, এচি নাই, ইলেক্ট্ৰিচিটি নাই, ইত্যাদি ইত্যাদি। শুনামতে কিছু চেণ্টাৰত মাউচো কাম নকৰে। লাষ্ট মমেণ্টত এক্সাম কেঞ্চেল হৈ যায়। এক্সামৰ এদিনৰ আগতে টেলিগ্ৰাম গ্ৰুপত পেপাৰ লিক হয় আৰু যেতিয়া ষ্টুডেণ্টছ আৰু টিচাৰ্ছে প্ৰটেষ্ট কৰে সেই সময়ত পুলিচে লাঠি চাৰ্জ কৰে। জানুৱাৰী ২০২৫ত মধ্যপ্ৰদেশ হাইকোৰ্টে ডাইৰেক্টলি সুধিলে ব্লেক লিষ্ট কোম্পানী এডিকুইটিক কণ্ট্ৰেক্ট কিয় দিয়া হয়। গভৰ্ণমেণ্ট বুলি দিছে কষ্ট কাটিং। তথ্যৰ মতে টিচিএছে চাৰ্জ কৰে ₹350 পাৰ কেণ্ডিডেট আৰু এডিকুইটি চাৰ্জ কৰে অনলি ₹220 পাৰ কেণ্ডিডেট। কিন্তু কষ্ট কাটিঙৰ নামত ২৫ লাখ ষ্টুডেণ্টৰ ফিউচাৰ লগত খেল কৰা ভাল কথা হয়নে? চাইনা, কোৰিয়া, জাপান নিচিনা দেশত এক্সামৰ দিনা নেশ্যনেল হলিডে ডিক্লেয়াৰ কৰে, কিন্তু আমাৰ দেশত এক্সামক যোগ বনাই দিয়া হৈছে। প্ৰত্যেক ২-৩ মাহত এবাৰ না এবাৰ নতুন পেপাৰ লিক। কেৰেক্টাৰ চেঞ্জ হয় কিন্তু ষ্টৰী একেই থাকে। যিহেতু ষ্টুডেণ্টছ নেশ্যন বিল্ডাৰ্ছ, চ' ষ্টুডেণ্টছৰ ভইচক সদায় ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগে গভৰ্ণমেণ্টে। আৰু লগতে ষ্টুডেণ্টছসকলেও প্লেন বি আৰু প্লেন চি অপশ্যনছটো লৈ নিজৰ লাইফটোক আগবঢ়াই নিব লাগে, যাতে ভৱিষ্যতে এনেকুৱা গভৰ্ণমেণ্টৰ দুখত যদি এছএছচি নিচিনা ডাঙৰ পৰীক্ষা বাতিল হয় তেন্তে তেওঁলোকে প্লেন বি বা প্লেন চি লৈ নিজৰ লাইফটো আগবঢ়াই নিব পাৰে, না কি মন মাৰি বহি থাকে।